নমস্কাৰ স্বচ্ছতা ৰেলী চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ মই দীপশিখা লক্কৰ আকৌ আহিল বহাগৰ এই বতৰতে গছ বনেও নসাজ পৰিধান কৰিলে আৰু বতাহত ভাহি আহিছে ঢোল পেপাৰ মাত বৰ্তমান মই উপস্থিত আছো এৰিনা 6 মাইল স্থিত এৰিনা বিহু সন্মিলনত ইয়াত এদিনীয়া কাৰ্যসূচীৰে বিহুৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে ইয়াত উপস্থিত লোকসকলৰ সৈতে আমি কিছু কথা পাতিম আৰু তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম বিৰাতে ভাল লাগিছে এইটো থাৰ্ড ইয়াৰ হৈছে 3 বাৰ্ষিক হৈছে আমাৰ এই চোতালতে আমি বিহু পৰিৱেশন কৰি আহিছোঁ আৰু ইমান যে ভাল লাগে কণ ল'ৰা ছোৱালীয়েও বিহু পৰিৱেশন কৰে ডেকা গাভৰুও কৰে আৰু এইটো মানে আমাৰ ঘৰৰ পদূলিতে যিহেতু বিহুখন হৈছে আমি সকলোৱে মিলিজুলি আমাৰ এই চিণ্ডিকেট এৰিনাত আমি আগভাগ লওঁহি কাৰণ চবেই পাৰ্টিচিপেটো কৰিব পাৰে সকলোৱে কিবা না কিবা গাব পাৰে নিজৰ বিহুখন আমি এৰিব নোৱাৰোঁ মৰমৰ বিহুখন চ' আমি সকলোৱে ইয়াতে মিলিজুলি পেলাই বিহুখন কৰোঁ ধন্যবাদ বৰ ভাল লাগিছে আমাৰ ঘৰৰে বিহু এইখন আমি নিজে নাচিলোঁ গান গালোঁ ভাল লাগিলে খুব ভাল লাগিলে আমি এনজয় কৰিলোঁ আজি क्या लगा यहाँ पे आके बहुत अच्छा लगा बिहू का शुभकामनाएं सबको सिंडिकेट एरिना में हम लोग के बहुत अच्छा प्रोग्राम होते हैं बिहू बहुत अच्छा लगता है কাৰ্যসূচী কি আছিলে নমস্কাৰ প্ৰথমতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ লগ জনাইছোঁ আমাৰ কাৰ্যসূচী চিণ্ডিকেট এৰিনাৰ আমি 3য় বাৰ্ষিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি উদযাপন কৰিছোঁ আজিৰ কাৰ্যসূচী আমাৰ মুখ্য আকৰ্ষণ আছিলে হৰ্ষিতা বৰুৱা তেখেতৰ গীতৰ খৰাই লগতে সমন্বয় ক্ষেত্ৰ বিহুৱা দলৰ বিহু নৃত্য আৰু বিশিষ্ট গীটাৰ বাদক ধীৰাজ দাস ডাঙৰীয়াৰ গীটাৰ বাদন লগতে আমাৰ স্থানীয় বহুতো শিল্পী আছে যিসকল খুবেই আমি জানো যে তেওঁলোকে খুব খ্যাত মানে গানত হওক ডেন্সত হওক তেওঁলোকে খুব ভাল পাৰফৰ্ম কৰিছে গতিকে আমি আশা কৰোঁ অনাগত দিনতো চিণ্ডিকেট এৰিনা ৰঙালী বিহু উদযাপন সমিতিৰ পৰা এটা আহ্বান থাকিব যে তেওঁলোকে সদায় যাতে এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ আমাৰ মাজত কৰি যায় কাৰণ ইয়াতে আমি দেখিছোঁ যে সুপ্ত প্ৰতিভা লুকাই আছে আৰু তেওঁলোকে এতিয়াও আমাৰ মাজত ওলাই পৰা নাই আমাৰ মাজত দেখিছোঁ সৰু কণ ল'ৰা ছোৱালীসকলে খুব সুন্দৰভাৱে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে চিণ্ডিকেট এৰিনা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীক আমি ৰঙালী বিহুৰ লগ জনাইছোঁ আপোনালোকৰ কেইদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আমাৰ এদিনীয়া কাৰ্যসূচী হয় গতিকে আমাৰ এদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ দিনটোত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হয় সৰু ল'ৰা ছোৱালীসকলৰ মাজত বয়োজ্যেষ্ঠ ডাঙৰ সকলোৰে মাজত আমাৰ খেল ধেমালি প্ৰতিযোগিতা হয় লগতে আমি অসমৰ বাপতিসাহোন ৰঙালী বিহুটি কি পৰ্যায়ত আজি গাঁৱে ভূঞে অনুষ্ঠিত কৰা হয় ঠিক তেনেদৰে আমি এই যান্ত্ৰিক মহানগৰীত থাকিও ইয়াৰ মাজতো আমি সেই একে পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ আজি পুৱা আমাৰ এটা হুঁচৰি দল আমি নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে খুব সুন্দৰভাৱে হুঁচৰি পৰিৱেশন কৰিছে ইয়াত আমাৰ অনুভৱ এইটো হোৱা নাই যে আমি কংক্ৰিটৰ মহানগৰীত আছোঁ আমাৰ অনুভৱ হৈছে আমি এতিয়াও গাঁৱত আছোঁ গাঁৱত যিদৰে আমি হুঁচৰি দলক মাতি আমি যিদৰে আমি হুঁচৰি পৰিৱেশন কৰি আশীৰ্বাদ লওঁ ঠিক সেইদৰে ইয়াতো এটা সমাদৃশ পৰিৱেশ আমি পাইছোঁ গতিকে আমি ধন্যবাদ জনাইছোঁ চিণ্ডিকেট এৰিনা ৰঙালী বিহু উদযাপন সমিতিৰ কোনো বিষয়ববীয়াক আমাৰ ছেক্ৰেটেৰী মহোদয় আছে সভাপতি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কি ক'ব মই ক'ব বিচাৰিছোঁ চবকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু যে এই বছৰটো চবৰ কাৰণে ভাল হওক অসমীয়া জাতি ভাৰতৰ কাৰণে চবৰে ভাল হওক আৰু সেইটোকৈ মই শেষ কৰিছোঁ নিজৰ বক্তব্য আপোনালোকৰ মানে ইয়াত অনুষ্ঠানটো কিমান বছৰৰ পৰা অনুষ্ঠিত কৰি আছে আমি লাষ্ট 3 বছৰৰ পৰা আমি অনুষ্ঠান কৰি আছোঁ হয়